শুন এটা কথা ভাবিছো এবাৰ হুঁচৰিত আমি গতিম বহুত টকা কেনেকৈ কি ভাবি কলি ধন ঘটাৰ কথা হুঁচৰি মাৰি ৰজা হোৱা দেখিছ নেকি কেতিয়াবা আগতে মোৰ কথাটো শুন তাৰ পাছত মতামত দিবি মই ভবাৰ দৰে কামবোৰ কৰিলে ইমান ধুনীয়া হ'ব আমাৰ হুঁচৰি তেতিয়া দেখিবি কচোন তোৰ কথাটো কিনো তই ভাবিছ আমাৰ হুঁচৰি যোৰা ভাল হ'ব লাগে তই হয়তো ভাল চিন্তাই কৰিছ হুঁচৰি আমি গাঁৱত নামাৰো ধনী মানুহ চাই চাই গাঁৱৰ বাহিৰত মাৰিম গাঁৱৰ ধনী মানুহকেইঘৰত শেষৰ ফালে সময় পালে মাৰিম চিঠি দুখনমান ছপাব লাগিব হুঁচৰি যোৱাৰ নাম এটাও দিব লাগিব আমি যাম বুলি চিঠিবোৰ গৃহস্থক আগতেই দিবলৈ যাম তেতিয়াহে দক্ষিণাৰ নামত আমি মুটা ধন এটা পাম কথাকেইটা তই ঠিকেই ভাবিছ হুঁচৰিৰ চৰিবৰহত পিছে বাহিৰত যাবলৈ আমাক দেখোন লাগিব এখন বাহন বাহন এখনতো ল'বই লাগিব দিবও লাগিব ভাড়া দৰকাৰ হ'লে ঢুলীয়া নাচনী আমি বাহিৰৰ পৰা কথাটো তই ঠিকেই ভাবিছ মই বাৰু বুজি পালো সকলোৰে লগত আলোচনা নকৰাকৈ মইনো কি ক'ব পাৰোঁ তই চিন্তা নকৰিবি সকলো হ'ব ভবাৰ দৰে আজি সকলো গোট খালেই কম এতিয়াতো খোৱাৰ দৰে তেতিয়াহ'লে বল এতিয়া যাম মইনা আৰু বাখৰক তই ভবা কথাবোৰ কওঁ যাব কিয় লাগিছে সৌৱা মইনা আৰু বাখৰ দেখোন এইফালেকে আহিব ধৰিছে অকল মইনা আৰু বাখৰে অহা নাই সৌৱা চাচোন পিছে পিছে যে ছোৱালীজাকো আহিছে তই জানো দেখা নাই ভালেই হ'ল দে সকলোকে একেলগে কথাখিনি গ'ল তাৰ আগতে অলপ পিছে বিহু মাৰি লওঁ মইনা কান্দে দাতাই সাজিলে তোমাৰ পদুম চকুৰে মৰা কান্দে দাতাই সাজিলে তোমাৰ পদুম চকুৰে
কিলাই ছবি যাব এই পাৰিজাত ফুটি মনা কোন বেধাতাই এ মনা কোন বেধাতাই সাজিলে তোমাৰ পদুম চকুতে তোমাৰ পদুম চকুতে তোমাৰ পদুম চকুতে